DEEৰ অধীনৰ LPP ৫,৫৫০টা পদৰ এটা গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। একাংশ ভুৱা প্ৰমাণ পত্ৰৰে LPPৰ যি ৫,৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে, এই লিষ্টত অন্তৰ্ভুক্তি হোৱাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ টেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীয়ে। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। DEEৰ অধীনৰ যি ৫,৫৫০টা পদৰ যোৱা 10 ছেপ্টেম্বৰ তাৰিখে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু এই লিষ্টৰ ছেকেণ্ড প্ৰভিশ্যনেল লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই। অক্টোবৰ মাহৰ ভিতৰতে প্ৰভিশ্যনেল নাইবা ফাইনেল লিষ্ট প্ৰকাশ পাব আৰু নৱেম্বৰ মাহতে এই পদসমূহৰ নিযুক্তি পত্ৰ লাভ কৰিব। ইয়াৰ মাজতে একাংশ বঞ্চিত টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে একাংশ প্ৰাৰ্থীয়ে বহিৰাজ্যৰ পৰা লাভ কৰা DLED আৰু BEd চাৰ্টিফিকেটেৰে মেৰিট লিষ্টৰ নাম সন্নিৱিষ্ট হৈছে। তাৰে একাংশ চাৰ্টিফিকেট ভুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উত্তৰ প্ৰদেশৰ চুৰাট স্থিত চৌধুৰী চৰণ সিং ইউনিভাৰ্চিটিৰ অধীনত একাংশ প্ৰাৰ্থীয়ে DLED নাইবা BEd ডিগ্ৰী লাভ কৰিছে আৰু এই ডিগ্ৰীসমূহ ভুৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। লগতে এই ইউনিভাৰ্চিটিখনৰ মেইল হেক কৰা বুলিও এক অভিযোগ উত্থাপন কৰিছে। যিহেতু বহিৰাজ্যৰ পৰা DLED চাৰ্টিফিকেট বা BEd বা যিকোনো ডকুমেণ্টছ লাভ কৰিলে এইটো ভেৰিফিকেশ্যন হয়, গতিকে মেইল হেক কৰি এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কৰা বুলিও এক অভিযোগ উত্থাপন কৰিছে। সম্পৰ্কে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনক এটা বাতৰি প্ৰকাশ পাইছে। ইয়াতে চাওক, 25 অক্টোবৰ 2025 নিয়মীয়া বাৰ্তা। মেধাৰ তালিকাত DLED BEdৰ সন্দেহজনক প্ৰমাণ পত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ। প্ৰাথমিক শিক্ষা সঞ্চালকৰ অধীনৰ ৫,৫৫০টা শিক্ষক পদৰ বিপৰীতে প্ৰকাশিত প্ৰথম মেধা তালিকাত DLED আৰু BEd সন্দেহজনক প্ৰমাণ পত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। আৰু উত্থাপিত অভিযোগ অনুসৰি এইসকল প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ মিৰাট স্থিত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ DLED BEd ডিগ্ৰী প্ৰমাণ পত্ৰধাৰী। আৰু এই চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়খন হৈছে UPৰ এখন চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান, কিন্তু বিশ্ববিদ্যালয়খনৰ নামত অসমত এটা চক্ৰই জালিয়াতিৰে ভুৱা প্ৰমাণ পত্ৰ দিয়াৰ কথা একাংশ বঞ্চিত প্ৰাৰ্থীয়ে সন্দেহ ব্যক্ত কৰিছে। আৰু এই চক্ৰটোৱে বহিৰাজ্যৰ বিশ্ববিদ্যালয়খনৰ মেইল হেক কৰাৰ এক গুৰুতৰ অভিযোগ কৰিছে আৰু হেক কৰি অসমৰ পৰা পঠোৱা ভেৰিফিকেশ্যনৰ যি মেইল, এই মেইল আপোনাৰ কি বুলি কয় হেক কৰি পেলাই এই ভেৰিফিকেশ্যন কৰাৰো একে সন্দেহ কৰিছে এই বঞ্চিত প্ৰাৰ্থীসকলে। আৰু বহিৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰমাণ পত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত অসমৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা একাংশ প্ৰাৰ্থী বঞ্চিত হোৱা বুলি উল্লেখ কৰিছে। আৰু এই বঞ্চিত প্ৰাৰ্থীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু এনে অৱস্থাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰাসকলৰ নথি পত্ৰ ফিজিকেল ভেৰিফিকেশ্যনক কৰিহে নিযুক্তি পৰীক্ষা সম্পন্ন কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকক বঞ্চিত প্ৰাৰ্থীসকলে দাবী উত্থাপন কৰিছে। ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে আৰু শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি